हेलो बंधुসকল আজি আপোনাক লৈ যাম বিশেষ খেতি খেতিটো হল অমিতা খেতি কেনেকৈ কৰিব লাগে আৰু কেনেকৈ কি কৰিব লাগে আজি আহি গলো অমিতা খেতিটো খেতিটো বহুত ভালেই হৈছে ধুনীয়া খেতি আৰু অমিতা এটা লাভদায়ক খেতি অমিতা খেতিটো কেনেকৈ কৰিব লাগে তো সকলোৱে প্ৰথমে জানিব লাগিব যে অমিতা খেতি কেনেকৈ কৰিব লাগে অমিতা খেতিটো আপোনাৰ প্ৰথমতে গাঁত এটা খান্দিব লাগে গাঁত এটা খান্দি পিছত গোবৰ সাৰ বিলাক মিহলাই অলপ দিব লাগে তাৰ পাছত মাটি আৰু গোবৰটো একলগত মিহলাই তাৰ পাছত অমিতাৰ পুলিকেইটা লগাই দিব লাগে আৰু যেতিয়া লগাই দিয়া হয় লগাই দি তাৰ পাছত অলপ পানী চানি দিব লাগিব আৰু অমিতা খেতিত এটা বস্তু মনত ৰাখিব লাগিব অমিতা খেতিত কৰিলে অমিতা গছৰ গুৰিত যেন পানী নাথাকে অলপ টান কৰি দিব লাগে এইকেইটা আমি কৰিছো তো এনে পানী নাথাকে এইটো খেতিত বৰষুণ পৰিলে পানী ওলাই যায় ইয়াত পানী নাথাকে আৰু কেইদিনমান ভিতৰত আপোনাৰ ফুলকলি আহি যাব আহিছে চাগে কেইটামান তো নাহিলেও কেইদিনৰ ভিতৰত আহি যাব আৰু তো বহুত ধুনীয়া হৈছে ভাল লাগিছে খেতিটো না চাক খেতিটো এটা গছ দেখুৱাই আছো আপোনালোকক চাক এইটো গছ ধুনীয়া হৈছে আপোনাৰ ফুলকলি আহিছে প্ৰায় কলি ওলাইছে আৰু অমিতা খেতি যদি পাৰে অলপ কৰক তো লাভদায়ক খেতি আপুনি কৰিব লাগে কৰিলে আপোনাৰ লাভটো বেছি হ'ব যেতিয়া বাৰিষা কালত আপোনাৰ দামটো অলপ বেছিয়ে যায় 30 টকা 20-30 টকা মিনিমাম থাকে কাৰণ আপোনালোকে খেতিটো কৰক কৰিলে আপোনালোকৰ লাভ হ'ব লছ নহয় তো অমিতা খেতি ভালকে কৰিব আৰু খেতিটো বন্ধুসকল আজি ইমানতে ৰাখিলো আৰু নেক্সট টাইম এই গছটো কেনেকৈ ৰোপণ কৰিব লাগে আৰু বিশেষভাৱে মই জনাই দিম আৰু যদি কাৰোবাৰ যদি খেতিবোৰ কৰিব খোজে তেনেহলে মোৰ লগত যোগাযোগ কৰিব মই জনাই দিম কমেন্ট কৰিলে মই কৈ দিম